শীৰ্ষক সন্মিলন উদ্বোধন এনেধৰণৰ বিনিয়োগকাৰী সন্মিলনৰ জৰিয়তে পূৰ্বতে নোহোৱা ব্যৱসায় কৰিবলৈ ভাৰত সাজু হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয় মুকলি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত বিৰোধীৰ যৌথ মঞ্চ গঠনৰ উদ্দেশ্যে আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত জনসমাৱেশ অসম সাহিত্য সভা আৰু ৮টা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল আৰু অসমত চতুৰ্থ ভাষা নীতি আইন কাৰ্যকৰীকৰণৰ দাবীত অৱস্থান ধৰ্মঘট ঐতিহাসিক জোনবিল মেলাৰ সামৰণি পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন জোনবিল মেলা উৎসৱত বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা আৰু গুৱাহাটীত তিনিদিনীয়াকৈ প্ৰথম আন্তৰ্জাতিক গুৱাহাটী শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন এনে চলচ্চিত্ৰই শিশুৰ মানসিক চিন্তা বৃদ্ধি কৰি তোলাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব বিনিয়োগকাৰী সন্মিলন 2019ৰ নৱম সংস্কৰণ উদ্বোধন কৰে এখন নতুন ভাৰতৰ আকাৰ শীৰ্ষক এই সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এনে ধৰণৰ বিনিয়োগকাৰী সন্মিলনৰ জৰিয়তে পূৰ্বতে নোহোৱা ব্যৱসায় কৰিবলৈ সাজু হৈ উঠিছে তেওঁ কয় যে যোৱা 4টা বছৰত বিশ্ব বেংকৰ ডুইং বিজনেছ প্ৰতিবেদনৰ তালিকাত ভাৰতে পূৰ্বতকৈ 65টা স্থান আগবাঢ়ি আহিবলৈ সক্ষম হৈছে তেওঁৰ চৰকাৰে আগন্তুক বছৰত ভাৰত বিশ্বৰ 50খন দেশৰ শীৰ্ষ তালিকাত স্থান লাভৰ বাবে দৃঢ়তাৰে কাম কৰি আছে বুলিও প্ৰধানমন্ত্ৰীয়ে লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ভাৰতীয় সিনেমা সম্পৰ্কীয় দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰে তথ্য আৰু অনাতাঁৰ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সংগ্ৰহালয়টো উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চলচ্চিত্ৰ আৰু সমাজ এখন দেশৰ দাপোন স্বৰূপ তেওঁ লগতে কয় যে সময়ৰ লগে লগে হোৱা পৰিৱৰ্তনসমূহ চলচ্চিত্ৰৰ জৰিয়তে প্ৰতিফলিত হয় প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে চলচ্চিত্ৰ মাধ্যমটোক উপযুক্ত গুৰুত্ব দিছে আৰু চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া সৰল কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে तो वहीं सिने जगत का रोल भी बहुत महत्वपूर्ण है अब भी श्याम बेनेगल जी तमाम मंच से ये आह्वान करते रहते हैं सब लोगों से कि आपके पास अगर कुछ ऐसा है जो आपको लगता है कि आम जन के इंटरेस्ट का हो सकता है और इस संग्रहालय में उसे प्रदर्शित किया जा सकता है तो आगे बढ़कर किस तरह से शुरू हुई ताकि आने वाली पीढ़ी और प्रेरित हो सके और आपसे भी आगे जा सके आज इतने बड़े रूप में आप यहाँ मौजूद हैं आप सब संघर्षरत लोग हैं आपने संघर्ष मैं बहुत बहुत बधाई देता हूँ बीते 2 दशक से इस म्यूजियम के बारे में किसी न किसी रूप में चर्चा चल रही है आज इसके लोकार्पण के साथ हमारे सिनेमा के सुनहरे अतीत को एक जगह संजोने का सपना पूरा हुआ है और मैं अनुभव करता हूं कि আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত বিৰোধীৰ যৌথ মঞ্চ গঠনৰ উদ্দেশ্যে আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এখন বৃহৎ জনসভা অনুষ্ঠিত হয় ঐক্যবদ্ধ ভাৰত জনসভা শীৰ্ষক এই বৃহৎ সমাৱেশত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ.ডি. কুমাৰস্বামী নেশ্যনেল কনফাৰেন্সৰ অধ্যক্ষ ফাৰুক আব্দুল্লা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙকে ধৰি কমেও 20 গৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে এই সমাৰোহত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰগে আৰু অভিষেক মনু সিংভিয়েও অংশগ্ৰহণ কৰে थोड़ा समय लेकर के बोल रहा है अखिलेश यादव जिसको कि इन्होंने बर्बाद करने में कोई कसर छोड़ी हो অসম সাহিত্য সভা আৰু 8টা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল আৰু অসমত চতুৰ্থ ভাষা নীতি আইন কাৰ্যকৰীকৰণৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচীত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সাহিত্যিক লক্ষ্মীনাথ তামুলী আৰু সাংবাদিক অদীপ কুমাৰ ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে মনোযোগ দিয়াটো ভাল হ'ব কাৰণ শৈক্ষিক বাতাবৰণ
লগতে আমাৰ বঙাইগাঁও চহৰৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে যোৱা নিশা আয়োজিত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিৱেশন কৰে। সংগীতানুষ্ঠানত জুবিন গাৰ্গে অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ৰচিত নতুন গীত পৰিৱেশন কৰে। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই যাব বুলি লগতে প্ৰকাশ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে কংগ্ৰেছ আৰু অসম গণ পৰিষদে অসমবাসীৰ আবেগক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে। আজি বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত মিছা মিলন সংঘত আয়োজিত প্ৰমুখ নিযুক্তি আৰু নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে এই মত প্ৰকাশ কৰি কয় যে অসম আন্দোলনৰ বিৰোধিতা কৰা সকলৰ বিধেয়কখনৰ বিৰোধিতা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁ লগতে অগপৰ তিনিওগৰাকী মন্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনায়। স্বাভাৱিক কথা, কাৰণ কি ইয়াতে স্পষ্টভাৱে লিখা আছে। বহুতে কমিউনিষ্টসকলে মানুহক বিভ্ৰান্ত কৰি আছে যে ইয়াতে 2014 চনৰ বোলে কথাই নাই। আৰু 2014 চনত যেতিয়া আইনবোৰ লিখা থাকে প্ৰতিটো তাত চনৰ কথা লিখা নাথাকে। তাত ৰেফাৰেল যিবোৰ ল থাকে, ৰুল থাকে, ৰুলৰ কথা লিখা থাকে। তাত লিখা আছে যে ৰেফাৰেঞ্চ লিখা আছে যে পাছপোৰ্ট এমেণ্ডমেণ্ট এক্ট যিটো আমাৰ 2016খনক ৰেফাৰেঞ্চ ল'ব দিছে। আৰু 2016খনক যদি পাছপোৰ্ট এমেণ্ডমেণ্টখন যদি আমি চাওঁ তাত লিখা আছে 2014 কথা লিখা আছে। গতিকে 2014ৰ পিছত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ আহ্বান ক্ৰমে আজি তেজপুৰত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সদস্যসকলে জনজাতিকৰণৰ দাবীত ছঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ জৰিয়তে বাংলাদেশী নাগৰিকক সুৰক্ষাৰ সলনি ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰ 2007ৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবলৈও সংগঠনটোৱে দাবী জনায়। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন জোনবিল মেলা উৎসৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে। আজি মৰিগাঁৱৰ জোনবিল মেলাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয় যে অসমীয়া কৃষ্টি সংস্কৃতিৰ শ্ৰেষ্ঠ উপাদান জোনবিল মেলাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবেও চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। গোভা ৰজাৰ ৰাজদৰবাৰত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে 17গৰাকী জনজাতীয় ৰজালৈ মাহিলী 5,000 টকাকৈ এবছৰৰ ৰাজভাত্তাৰ চেকো বিতৰণ কৰে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আদিয়েও ভাষণ আগবঢ়ায়। মানুহৰ মাজত যিখিনি সামাজিক চেতনা, সাংস্কৃতিক চেতনা আৰু মিলাপ্ৰীতিৰ যিটো অনুভূতি প্ৰদান কৰিছিল, মহান মানৱীয় অনুভূতি প্ৰদান কৰাৰ ক্ষেত্ৰত জোনবিল মেলাই জন্মলগ্নৰ পৰা অগ্ৰণী ভূমিকা পালন কৰি আহিছে। গতিকে তিৱা সমাজে অন্যান্য জাতি জনগোষ্ঠীৰ সৈতে মিলিত প্ৰচেষ্টাৰে সুন্দৰ সমন্বয় সমাজ এই মহাস্থানত গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ লৈ আহিছে। অহা 21 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। আজি গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই এখন সংবাদমেলত কয় যে জিলাখনৰ মুঠ 20টা পৰিষদীয় সমষ্টিত ভোট গ্ৰহণৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এইবাৰ জিলাখনৰ 20টা সমষ্টিৰ বাবে মুঠ 48গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আনহাতে আজি ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ বাইক ৰেলী উলিওৱা পৰিলক্ষিত হয়। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28টা পৰিষদীয় সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হয়। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ আবেলি 3 বজাত সামৰণি পৰে। ডিমা হাছাও জিলাত ভোটদানৰ হাৰ 70%ৰো অধিক হোৱাৰ সম্ভাৱনা আছে। বাতৰি যুগুতোৱাৰ পৰলৈকে কোনো ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি অহা নাই বুলি আমাৰ হাফলঙৰ সংবাদদাতাই জনাইছে। অহা 22 জানুৱাৰীত ভোট গণনা অনুষ্ঠিত হ'ব।
শিশুসকল হৈছে দেশৰ ভৱিষ্যতৰ নাগৰিক আৰু এনে শিশুসকলক চলচ্চিত্ৰই তেওঁলোকৰ মানসিক চিন্তা বৃদ্ধি কৰি তোলাৰ লগতে শৈক্ষিক ক্ষেত্ৰতো সহায় কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি জ্যোতি চিত্ৰবনে ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউটৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত প্ৰথম আন্তৰ্জাতিক গুৱাহাটী শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰি সোণোৱালে এনে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জ্ঞানেই হৈছে শক্তি আৰু এনেধৰণৰ শিশু চলচ্চিত্ৰ মহোৎসৱে শিশুসকলৰ মানসিক শক্তি প্ৰবল কৰি তুলিব পাৰিব। মহোৎসৱত 50খনতকৈও অধিক শিশু চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব। যাতে আপোনালোকে আগন্তুক দিনত গৈ নেতৃত্ব দিব পাৰে, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰিব লাগিব আৰু লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰিব লগা হ'লে অধ্যয়ন পুষ্ট হ'ব লাগিব। এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰিব লাগিব। এতিয়া যদি তোমালোকে ফাঁকি মৰা তেতিয়াহ'লে তোমালোকে জীৱনত আৰু কেতিয়াও বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা উই ফৰ জাষ্টিছৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি ন্যায়াধীশ শৈলেন্দু নাথ ফুকনৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰোহিণী কুমাৰ বৰুৱাই কয় যে ন্যায়াধীশ ফুকনক তেওঁ প্ৰদান কৰা ভিত্তিহীন ৰায়ৰ উপৰিও কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ সবলীকৰণত গ্ৰহণ কৰা ভূমিকাৰ বাবে জনসাধাৰণে চিৰদিন মনত ৰাখিব। সভাত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, মহাধিবক্তা ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই, প্ৰাক্তন মহাধিবক্তা চিন্ময় চৌধুৰী আৰু সমাজকৰ্মী অজয় দত্তই অংশগ্ৰহণ কৰে। গতিকে আদালতত কাজিয়া পেচাল হয়। এবাৰ কোৰ্ট নম্বৰ সীমান্তয়েদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 21গৰাকী বাংলাদেশী নাগৰিকক আজি কৰিমগঞ্জৰ সুতাৰকান্দিৰ সীমান্তৰে বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰোৱা হয়। নিৰ্ধাৰিত শাস্তিৰ ম্যাদ উকলি যোৱাৰ পাছত আজি তেওঁলোকক বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত হস্তান্তৰ কৰা হয়। এই 21জনীয়া বাংলাদেশী দলটোত আছে 19গৰাকী পুৰুষ আৰু 2গৰাকী মহিলা। মেঘালয়ৰ ডোনা, ডাউকি আৰু ত্ৰিপুৰাৰ সীমান্তয়েদি আহি ভাৰতত প্ৰৱেশ কৰা এই অবৈধ বাংলাদেশী কেইগৰাকীক কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ পাছত আটাইকেইগৰাকীকে শিলচৰ ডিটেনশ্যন কেম্প তথা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। ৰাজ্য চৰকাৰে অহা 6 ফেব্ৰুৱাৰীত বিধানসভাত বাজেট দাখিলৰ পূৰ্বে অহা 25 জানুৱাৰীৰ ভিতৰত বাজেট সম্পৰ্কত নাগৰিক, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ পৰা দিহা পৰামৰ্শৰ বাবে আহ্বান জনাইছে। এই সম্পৰ্কে আজি বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে কয় যে অহা সোমবাৰৰ পৰা জিলাখনৰ কেইখনমান নিৰ্বাচিত শিক্ষানুষ্ঠানত বাজেট সম্পৰ্কে মতামত গ্ৰহণৰ ব্যৱস্থা কৰা হ'ব। একেদৰে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু জিলা কোষাগাৰ চৌহদত স্থাপন কৰা বাকচতো ৰাইজে মতামত দাখিল কৰিব পাৰিব বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয়। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। এখন নতুন ভাৰতৰ আকাৰ শীৰ্ষক সন্মিলন উদ্বোধন। এনেধৰণৰ বিনিয়োগকাৰী সন্মিলনৰ জৰিয়তে পূৰ্বতে নোহোৱা ব্যৱসায় কৰিবলৈ ভাৰত সাজু হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংগ্ৰহালয় মুকলি। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ আহ্বানত বিৰোধীৰ যৌথ মঞ্চ গঠনৰ উদ্দেশ্যে আজি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত জনসমাৱেশ। অসম সাহিত্য সভা আৰু 8টা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল আৰু অসমত 4ৰ্থ ভাষা নীতি আইন কাৰ্যকৰীকৰণৰ দাবীত অৱস্থান ধৰ্মঘট। ঐতিহাসিক জোনবিল মেলাৰ সামৰণি। পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন জোনবিল মেলা উৎসৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। আৰু গুৱাহাটীত 3দিনীয়াকৈ প্ৰথম আন্তৰ্জাতিক গুৱাহাটী শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন। এনে চলচ্চিত্ৰই শিশুৰ মানসিক চিন্তা বৃদ্ধি কৰি তোলাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।